हेलो दोस्तों की खबर আজি এজন লগৰ বন্ধু ঘৰত আহিছিলোঁ এজন মোৰ খাস পাৰ্টনাৰ মিস্টাৰ ভাস্কৰ নাথ ভাস্কৰ দাস আৰু মোৰ বহুত মানে নলেগলে লগা বন্ধু হয় আৰু এখেতে বহুত ভাল গান গায় যেনেকৈ মই বাঁহী বজাবলৈ শিকি আছোঁ তেখেতেও গান গাব শিকি আছে জুবিনদাৰ নিচিনা হুবহু গান গাব পাৰে কিন্তু এতিয়া মাতটো মানে ভাগি আছে তেখেতে মাতটো ভাগি আছে কাৰণে অলপ গানটো হেৰি হয় গাবলৈ কিন্তু বহুত সন্ধিয়া হৈছে ঘৰলৈ যাবলৈ টাইম হৈছে মই অকণমান তেখেতৰ দুটা কলি মই শুনিব বিচাৰিছোঁ আৰু মানে কি বহুত দিন হ'ল তেখেতৰ গান শুনা নাই ভাস্কৰ আৰু তেওঁৰ মাগুণেও শুনা নাই ইয়াৰ মাতটো বহি আছে আজি হৈ গ'ল এমাহমান হৈ গ'ল আৰু ধোৱা নাই তাৰপিছত অকণমান গাই দিয়া গানটো এতিয়া কোনটো গান শুনিব কিবা এটা মায়াবিনীটো গাই দিয়া এইটো স্কিপ কৰি দিছোঁ মায়াবিনীটো গাই দিয়া এয়া ভাস্কৰৰ মাকে মৰমতে মেগী বনাই দিছে খাবলৈ ওলাইছোঁ খাই খাই ভাবিছোঁ ভাস্কৰৰ গানটোকে শুনো তুমি যেন পপীয়া দৰে গাওঁ তুমি যেন পপীয়া দৰে গাব পাৰা ঠিক আছে গাব তুমি যেন পপীয়া তৰা আকাশত বুটিলো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই তুমি যেন পপীয়া তৰা আকাশত বুটিলো এইটো মানে সুদাই গাইছে মানে ভাল হোৱা নাই আপোনালোকে মৰম দিব বুজিছে নাই আপোনালোকৰ পৰা লাইক কমেণ্ট শ্বেয়াৰটো পিছৰ কথা কিন্তু প্ৰথমতে মৰম দিব যিহেতু আপোনালোকৰ মৰমৰ অবিহনেই এই জীৱনত মানে ছাকচেছ পোৱাটো বহুত কম মানে আৰু আমাৰ এইটো ভাস্কৰে মানে কি বহুত কেইখন ফাংচনো ষ্টেজ প্ৰগ্ৰেমো কৰিছে কিন্তু মানে বৰ্তমান তাই কণ্ঠটো অলপ ভাঙি আছে মানে কি সেইটো কাৰণে সি অলপ গাবলৈ পৰা নাই আৰু আশা কৰোঁ মানে সি এজন ভাল গায়ক হৈ উঠক তো আপোনালোকে মৰম চেনেহ দিব আৰু মাইক্ৰফোন স্পীকাৰটো অনা নাই কাৰণে মই ডিউটিলৈ ওলাই আহিছিলোঁ কাৰণে চাউণ্ডটো তেনেকুৱা আহিব পাৰে বেয়া নহ'ব আৰু ভাল হ'লে ভালকৈ গাওঁ আৰু কৈ দিয়া তুমি কিবা এটা অসুস্থ হৈ আছোঁ সেইকাৰণে পৰা নাই ভাল হ'লে ভালকৈ গাবলৈ চেষ্টা কৰিম আৰু তাকে বাই বাই বাই